নমস্কাৰ এক বতৰৰ আপডেটছ লৈ আহিছো ৱেডাৰ আপডেটছ অসমকে ধৰি উত্তৰ পূবত হ'ব ঘূৰ্ণী বতাহ অসমকে ধৰি উত্তৰ পূবৰ কেবাখনো ৰাজ্যত ঘূৰ্ণী বতাহ হ'ব প্ৰচণ্ড শীতৰ মাজতে বৰষুণ হ'ব প্ৰচণ্ড বৰষুণ হ'ব লগতে ঘূৰ্ণী বতাহ আৰু বজ্ৰপাতৰ আগজাননী দিয়া হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কতা এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো ৱেডাৰ আপডেটছ অসমকে ধৰি উত্তৰ পূবত ঘূৰ্ণী বতাহ হ'ব আহি আছে ঘূৰ্ণী বতাহ শীতৰ মাজতে ৰাজ্যত প্ৰচণ্ড ঘূৰ্ণী বতাহৰ আশংকা অসমকে ধৰি উত্তৰ পূবৰ কেবাখনো ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ আৰু ধুমুহা ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কতা প্ৰচণ্ড বৰষুণ ঘূৰ্ণী বতাহ আৰু বজ্ৰপাতৰ কবলত পৰিব ৰাজ্য বংগোপসাগৰত উৎপত্তি হোৱা চাপৰ প্ৰভাৱ পৰিব উত্তৰ পূবত বাংলাদেশ হয় ত্ৰিপুৰাৰ মাজেৰে অসমত প্ৰৱেশ কৰিব ঘূৰ্ণী বতাহে আগন্তুক 5টা দিনৰ ভিতৰত প্ৰকৃতিৰ ৰোষত পৰাৰ সম্ভাৱনা অসমৰ লগতে অৰুণাচলতো বতৰে ল'ব কাল ৰূপ অৰুণাচল প্ৰদেশৰ ভিন্ন প্ৰান্তত প্ৰচণ্ড তুষাৰপাতৰ সম্ভাৱনা প্ৰকাশ বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো অসমকে ধৰি উত্তৰ পূবলৈ আহি আছে ঘূৰ্ণী বতাহ শীতৰ মাজতে ৰাজ্যত প্ৰচণ্ড ঘূৰ্ণী বতাহৰ আগজাননী অসমকে ধৰি উত্তৰ পূবৰ কেবাখনো ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ আৰু ধুমুহা ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কতা আৰু প্ৰচণ্ড বৰষুণ ঘূৰ্ণী বতাহ বজ্ৰপাতৰ কবলত পৰিব ৰাজ্য বংগোপসাগৰত উৎপত্তি হোৱা চাপৰ প্ৰভাৱ পৰিব উত্তৰ পূবত বাংলাদেশ হৈ ত্ৰিপুৰাৰ মাজেৰে অসমত প্ৰৱেশ কৰিব ঘূৰ্ণী বতাহে আগন্তুক 5টা দিনৰ ভিতৰত প্ৰকৃতিৰ ৰোষত পৰাৰ সম্ভাৱনা অসমৰ লগতে অৰুণাচলতো বতৰে ল'ব কাল ৰূপ অৰুণাচল প্ৰদেশৰ ভিন্ন প্ৰান্তত তুষাৰপাতৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই